হেল্ল' এভৰিয়ান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ বিষয়ে যোৱাকালি এটা ভিডিঅ' দিছিলোঁ আৰু তাতে কেইবাটাও ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিছোঁ যে কিমান ষ্টুডেণ্ট যোৱা বছৰ ছিলেক্ট হৈছিল আৰু এই বছৰ এতিয়ালৈকে পইচা হোৱা নাই, মেৰিট লিষ্ট কেতিয়া আহিব, এইবোৰ কথা পাতিছিলোঁ। আৰু তাতে বহুত ষ্টুডেণ্টে ৰেছপন্স কৰিছে আৰু কুৱেশ্যন কৰিছে, দাদা কম্পেৰিজনটো দেখাবচোন প্ৰিভিয়াছ 2 years 3 years। চ' এই ভিডিঅ'টোত কম্পেৰিজনটো দেখাবলৈ লৈছোঁ অনলি অসমৰ, আৰু লগতে লাষ্টলৈকে চাম বেলেগ ষ্টেটৰ কিমান ষ্টুডেণ্ট চিলেকশ্যন পাইছিলে, যেনে ছিকিম, মণিপুৰ, ঈশানোদয় কিমান পাইছিলে। আৰু ইয়াতে চোৱা, চ' ইচ এণ্ড এভৰি ষ্টুডেণ্ট যিসকলে ঈশানোদয় কৰিছা, লাষ্টলৈকে চাবা যাতে ডাটাখিনি ক্লিয়াৰ হৈ যায় তোমালোকৰ মাইণ্ডত, যে এটা বৰ্তমান এটা চিন্তাধাৰা চলি আছে যে মেৰিট লিষ্ট কেতিয়া আহিব, কাট অফ মোৰ নাম থাকিব নে নাই, কিবা কিবি। চ' লাষ্টলৈকে কথাখিনি শুনিবা, যিহেতু মোৰ ফেচটো অহা নাই ইয়াতে, চ' কথাখিনি শুনিবা, চ' বুজি পাবা কথাখিনি। ফাৰ্ষ্ট অফ অল চোৱা, ইয়াতে 16 নম্বৰ ঈশানোদয়, ইয়াতে 18,000 অসমৰ, 18,528 মানে 18,528 ষ্টুডেণ্ট ভেৰিফাইড হৈছে। ইয়াতে ভেৰিফাইড চোৱা, ইয়াতে ভেৰিফাইড এপ্লিকেশ্যন, চ' 18,528 টোটেল ভেৰিফাইড হৈছে। আৰু এতিয়ালৈকে পইচা ডিছবাৰ্চমেণ্ট কৰা নাই, এইটো ডিছবাৰ্চমেণ্ট, এইটো চোৱা ডিছবাৰ্চমেণ্ট এমাউণ্ট, এতিয়ালৈকে ঈশানোদয়ৰ পইচা ৰিলিজ হোৱা নাই। মই দেখাই দিছোঁ, লাষ্টৰ লাইনটো চোৱা, এই তলৰ লাষ্টৰ লাইনটো চোৱা। চ' ইয়াতে মই 2025-2026 তোমালোকৰ বেচ যিসকলে মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছা, পইচাৰ কাৰণে ৱেইট কৰি আছা, চ' তোমালোকে চাবা, ইয়াতে মই চেঞ্জ কৰিম 2024-25 দিম, 2024-25, আৰু 2024-25 ইয়াতে ডাটাখিনি চাবা, 22,000 ষ্টুডেণ্ট ভেৰিফাইড হৈছিলে টোটেল, এজ কম্পেয়াৰ লাষ্ট ইয়াৰ, মানে 2024-তকৈ 2025 কম, 18,000, 4,000 বা 5,000 কম ষ্টুডেণ্ট ভেৰিফাইড হৈছে। চ' এটা ভাল খবৰ যে তোমালোকৰ আগৰ নিচিনা কাট অফ অহাৰ চান্স আছে। যোৱাবাৰ কিছুমান ফেক ষ্টুডেণ্টৰ বাবে বহুত ফ্ৰড হৈছে, ঈশানোদয়ত ফ্ৰড হয়, আগৰ 2020-21তো হৈছিলে। চ' সেই ফ্ৰডটোৰ কাৰণে এইবাৰ দুবাৰ ভেৰিফাই কৰিছে, সেইকাৰণে ষ্টুডেণ্টৰ সংখ্যা, ভেৰিফাইড ষ্টুডেণ্টৰ সংখ্যা কমি আহিছে। লাষ্ট ইয়াৰ 2000 কিমান লৈছোঁ, 2024-25 আৰু 24-25 22,000 চোৱা, 22,524 আৰু 2025-26 চাবা 18,000 কিমান, 18,000 চামথিং। আহি যা, নেটটো অলপ শ্ল' দিছে, চ' ভালকে চাবা। এইটো চোৱা, প্ৰব্লেমে দি দিলাক, এইটো নেটৰ প্ৰব্লেম হৈছে, বেয়া পাব নালাগে, অলপ ধৈৰ্য ৰাখা, আহি যাব। চ' ষ্টেট চিলেক্ট কৰিছোঁ 2025-26 চাবা দেই, 2025-26 কিমান ষ্টুডেণ্ট মই দেখাইছোঁ এগেইন, কিমান ষ্টুডেণ্ট ভেৰিফাইড হৈছে, 18,500 ঈশানোদয়। এই চোৱা 16 নম্বৰ চিৰিয়েল নম্বৰ 16 নম্বৰ চোৱা, ঈশানোদয় ফৰ এন ইয়াৰ আৰু ডিছবাৰ্চমেণ্ট। চ' এতিয়া আহিছোঁ কিমান, 2024-25 কিমান টকা ৰিলিজ কৰিছিলে 2024-25, এতিয়া এই বছৰ ৰিলিজ কৰা নাই, 2025 ৰিলিজ কৰা নাই, 2024 চোৱা 50,000 50 crore 94,40,000। চ' চাবা ইয়াতে মই এইখিনি বস্তু, এইখিনি নাম্বাৰ মই কপি কৰিলোঁ, এণ্ড মই ইয়াতে পেষ্ট হ'বনে, কপি কৰিলোঁ, ইয়াতে পেষ্ট হয়নে, পেষ্ট হৈ যা, পেষ্ট নহ'ল, অ'কে। মই গোটেইখিনি ডাটাখিনি লৈছোঁ, চাবা 50 94 40 000 চাবা, 50 90 40 000, 1 2 3, এইখিনি টকা ডিভাইডেড বাই 80,000 পাৰ ষ্টুডেণ্টক দিয়ে। টোটেল কিমান ষ্টুডেণ্ট, 6,368 ষ্টুডেণ্ট, অ'কে। কিমান আছিলে 50 94, ইয়াতে 94 হ'ব একচুৱেলি, 50 94 40 000 40 000 ডিভাইডেড বাই 80, কাৰণ এজন ষ্টুডেণ্টে 80,000 পায়। এই চোৱা কিমান আহিছে, এইখিনি কিমান আহিছে, 6,368 ষ্টুডেণ্ট অসমৰ পৰা টোটেল 2024-ত 6,368 ষ্টুডেণ্ট ভেৰিফাইড হৈছিলে। ভিডিঅ'টো লং হ'ব, প্লিজ কাইণ্ডলি কথাখিনি শুনিবা। এতিয়া আহিছোঁ, এইখিনি গ'ল কিহৰ 2024-25, অ'কে। মই ইয়াতে ইয়াৰ চেঞ্জ কৰিম এতিয়া, তাৰে আগৰ বছৰ 2023-24 চাবা, 2023-24 নেটৰ ইমান প্ৰব্লেম দিয়ে ন,
2023-24 এইটো অফিচিয়েল ৱেবছাইট, NSPৰ অফিচিয়েল ৱেবছাইট। চ' অলপ টাইম লাগিছে যেহেতু নেটৰ প্ৰব্লেম দি আছে, মোৰ ৱাইফাই শেষ। চ' 2023-24 চাম। এগেইন আহিছোঁ ডেছবৰ্ডৰ পৰা, অলপ স্পীড হওক চাবা দেই। 2024-25 আমি কিমান চালো? 6,368 ষ্টুডেণ্ট। 2024-25 ষ্টুডেণ্ট কিমান চিলেক্ট হৈছিলে? 6,368 ষ্টুডেণ্ট। আৰু এতিয়া চাম আমি কি 2023-24, ইয়াতে চেঞ্জ কৰিছোঁ 2023-24, আৰু বেলেগ নাই ডাটাখিনি। ষ্টেট আছাম, মই এগেইন আছাম চিলেক্ট কৰিছোঁ। ছাবমিট চাবা, এতিয়া চাবা, চৰি এতিয়া চাবা দেই। এতিয়া মন কৰিবা, বহুত মন কৰিবা, বহুত ইম্পৰ্টেণ্ট, এতিয়া বহুত মন কৰিবলগীয়া। চোৱা ইয়াতে কি আছে? চিৰিয়েল নম্বৰ 12 ঈশানোদয়। অ'কে, ভেৰিফাইড ষ্টুডেণ্ট চোৱা 6,000, এইটো চিৰিয়েল নম্বৰ 12, 6,000 কি 8,000, চৰি 8,866। আৰু টোটেল কিমান টকা ৰিলিজ কৰিছিলে অসমৰ বাবে? 578640,000। চাবা, মই এইখিনি কেলকুলেটৰত মাৰিম। 578640, 57, তাৰপিছত কিমান আছিলে? 8640, 86 আৰু 40,000, 1 2 3 ডিভাইডেড বাই 80,000। চোৱা 7,333 ষ্টুডেণ্ট 2023-24 7,233 ষ্টুডেণ্ট। চ' ইয়াৰ পৰা আমি বুজিব পাৰিলো যে এইবাৰ আমাৰ অসমত যিহেতু ভেৰিফাইড মানে কম হৈছে, ষ্টুডেণ্ট বেছি পোৱাৰ চান্স আছে অসমৰ পৰা। ভেৰিফাইড কম হৈছে কিয়নো যোৱা বছৰ 2024-25 ফেক ষ্টুডেণ্ট সোমাই আছিলে। এইটো চোৱা 22,000 ভেৰিফাইড দেখাইছে নহয় অসমৰ পৰা, ফেক ষ্টুডেণ্ট আছিলে একদম 100%। ডেটছ ৱাই NSP এইবাৰ দুবাৰকৈ ভেৰিফিকেশ্যন কৰিছে। আৰু এইবাৰ 2025-26 লেটেষ্ট যিটো 2025 বৰ্ষৰ যিবোৰ ষ্টুডেণ্টে কৰিছা, তোমালোকৰ চাবা কিমান কিমান টোটেল ভেৰিফাইড 18,000। অ'কে, 4,000 কম, 18,000। চ' ইয়াৰ পৰা আমি এটা এজাম্পশ্যন ল'ব পাৰো যে এইবাৰ মানে কাট অফটোতো এনেও কম হ'ব। 75 টু আগৰ নিচিনা 75 to 80ৰ ভিতৰত কাট অফ থাকিব। 75 to 80 কাট অফটো মোৰ মতে থাকিব। যিহেতু কেলকুলেশ্যনটো মই দেখাই দিছো, ইয়াতে কোনো গালি বাৰাৰ কোনো নাই, মই জাষ্ট NSPৰ পৰা ডাটাখিনি লৈহে তোমালোকক দেখাইছো। এতিয়া বহুতে সোধে দাদা আপুনি দেখাইছে মণিপুৰৰ, এতিয়া আমি চাম হা মণিপুৰৰ চাবা, যিহেতু আমাৰ মিজোৰামৰ চাওঁ হা। মিজোৰামৰ 2024-25 কিমান টকা চেংচন হৈছিলে কিমান চাবা দেই। আহি যা, ছাবমিট কৰিলো। ইয়াতে চোৱা 2000 6 নম্বৰ চিৰিয়েল নম্বৰ 6 মিজোৰাম লৈছো। মিজোৰামৰ কিমান 651 অনলি ভেৰিফাইড হৈছিলে 2024-25 আৰু টকা দিছিলে 153,60,000। চাবা 153 তাৰপিছত 60,000 1 2 3 ডিভাইডেড বাই 80,000। চোৱা 192 ষ্টুডেণ্ট মিজোৰামৰ পৰা কিমান আছিলে ভেৰিফাইড? 651, 192 ষ্টুডেণ্ট পাইছিলে। চ' এনেকে যদি দেখা যায় 10,000 হয়, মই কেলকুলেট কৰিছো। নেক্সট এটা ভিডিঅ'ত মই দেখাই দিম কিমান ষ্টুডেণ্ট ক'ৰ পৰা চিলেক্ট হৈছিলে 2024-25 এটা ইয়াৰ দেখাই দিম। চ' এইখিনি আছিল ডাটা। চ' তিনিটা ইয়াৰ মই কম্পেৰিজন কৰি দেখালো। তিনিটা ইয়াৰৰ 2024-25 6,000 লাষ্ট ইয়াৰ, মানে তোমালোকৰ লাষ্ট ইয়াৰ মানে 25 আগৰ যিখিনি বেচ সেইটো লাষ্ট ইয়াৰ বুলি ক'ম, যিহেতু লাষ্ট ইয়াৰ মেৰিট লিষ্ট দিছে। চ' তোমালোকৰ 2025 এইবাৰ মেৰিট লিষ্ট দিব 6,300, আৰু তাৰে আগৰ বছৰ 7,233, আৰু সেই বছৰ কাট অফ আছিলে ধৰা 75ৰ পৰা 80, 76, 77 পোৱা ষ্টুডেণ্টেও ঈশানোদয় পাইছিলে 2023-24। এইটো ইয়াৰ 2023-24 মই চেঞ্জ কৰি দিছো। 2023-24 75 to 80 পোৱা ষ্টুডেণ্টে পাইছিলে। চ' মোৰ একদম এজাম্পশ্যনটো ক্লিয়াৰ যে 2025-26 যিহেতু আমি ডিছকাছ কৰি আছো 2025-26, দেন 2025-26 ষ্টুডেণ্টৰ 75 to 80, 75ৰ ওপৰত যাৰ আছে মানে য়েছ
মানে আহিব পাৰে মেৰিট লিষ্টত, বাট 80ৰ ওপৰত আছে মই ভাবো যে চিয়ৰ আহি যাব, কাৰণ সিমানখিনি ষ্টুডেণ্ট লাষ্ট ইয়াৰতকে ভেৰিফাইড হোৱাই নাই, আৰু এইবাৰ ডাবল ভেৰিফাইড কৰিছে NSPA বা ষ্টেট নোডেল অফিচাৰে ডাবলকে ভেৰিফাইড কৰিছে, কিয়নো যাতে ফেক ষ্টুডেণ্ট সোমাব নোৱাৰে, ডেটছ ৱাই ডাবল ভেৰিফাইড কৰিছে, ডাবলকে ভেৰিফাই কৰিছে, ষ্টুডেণ্টবোৰ দুবাৰকে ভেৰিফাই কৰিছে। চ' সেইকাৰণে এইটো এটা প্ৰব্লেম ক্ৰিয়েট নকৰে ষ্টুডেণ্টৰ মাজত। লাষ্ট ইয়াৰ যিখিনি ষ্টুডেণ্ট আছিল সিহঁতৰ মাজত এটা প্ৰব্লেম ক্ৰিয়েট কৰিছিলে, বহুত ষ্টুডেণ্ট এনেকুৱা আছিলে যে ড্ৰপ ষ্টুডেণ্টও পাইছিলে, বাট এইবাৰ দিবনে নাই সেইটো এটা কনফিউজন, চ' সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলো। যোৱাকালি বহুতে কমেণ্ট কৰিছিলে দাদা কম্পেৰিজনটো দেখাব, মোক হোৱাটছএপত মেছেজ কৰিছে দাদা কম্পেৰিজনটো দেখাব, 3 বছৰ বা আৰু তাৰে আগৰ বছৰৰ কম্পেৰিজন। মই 3 বছৰৰ কম্পেৰিজন দেখালো। এইবাৰ 18,000 হৈছে, তাৰে আগৰবাৰ 22,000 আছিলে, আৰু তাৰে আগৰবাৰ 8,000 আছিলে। 8,000ৰ মাজত কিমানে পাইছে? 7,000 ষ্টুডেণ্টে পাইছে, 7,200 2023 কৈছো নহয়। চোৱা ইয়াতে চোৱা কিমান ভেৰিফাইড 8,866 ভেৰিফাইড হৈছিলে, আৰু পাইছিলে কিমান? 7,233, অলমষ্ট গোটেইখিনিয়ে পাইছিলে, গোটেই ষ্টুডেণ্টখিনিয়ে পাইছিলে। চ' এইখিনি আছিল ডাটা। চ' যিসকল 80ৰ ওপৰত আছা, হোপ ৰাখিব পাৰা যে তোমালোকে আহি যাব, আৰু 75 to 80 মোৰ মতে কাট অফ যাব। চ' লেটছ সি কি হয়, আৰু এটা ডিটেইলছত মানে দিম যে ইয়াৰ ৱাইজ 2023ৰ কোন ষ্টেটৰ ষ্টুডেণ্ট কিমান চিলেক্ট হৈছিলে বা কিমান ষ্টুডেণ্টে পাইছিলে, 2024ৰ কিমান ষ্টুডেণ্টে পাইছিলে, কোন ষ্টেটৰ, অসমৰ কিমান, অসমৰতো ক'লোৱে, বাকী ষ্টেটবোৰো দিবলৈ চেষ্টা কৰিম। আৰু কোন ডিষ্ট্ৰিক্টৰ লাগে স্পেচিয়েলি কমেণ্টত জনালে হ'ল, মই জনাই দিম, চেষ্টা কৰিম আৰু তোমালোকৰ কাৰণে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। লগতে 2026 বৰ্ষত যিসকলে এপ্লাই কৰিম বুলি ভাবিছা, দেন তোমালোকে বি ৰেডি হৈ যোৱা। আগষ্ট মান্থ অহাৰ লগে লগে যেতিয়া অফিচিয়েলি শ্ব' কৰিব, ইয়াতে এতিয়ালৈকে শ্ব' কৰা নাই, মই দেখাইছো, ইয়াতে দেখাইছো, মই এগেইন আহিছো NSPত এগেইন আহিছো। আজি ফাইনেল মেটচ আছে কাৰণে মানে পুৰা আৰ্জেণ্টিনা আৰু স্পেইনৰ দিছে দেই। চ' 2026 বৰ্ষত যিসকলে এপ্লাই কৰিবা, তোমালোকে প্লিজ OTR লগ ইন কৰিলে শ্ব' কৰে, বাট এতিয়াই কৰিব নালাগে। 80 মই প্ৰিফাৰ কৰিম, 80 আনে আছে যদি ঈশানতে কৰিবা, মোৰ এইটো ছাজেশ্যন। এতিয়া মানা নামানা পিছলৈ পইচা পোৱা নোপোৱা এইটো পিছৰ কথা, বাট তোমালোকে মোৰ ছাজেশ্যন যে 80ৰ ওপৰত আছে যদি ঈশানতে কৰিব পাৰা। ইয়াতে চোৱা নট য়েট অপেন বুলি আহিছে, বাট ৰেজিষ্ট্ৰেশ্যন কৰিলে বা মানে OTR লগ ইন কৰিলে, ৰেজিষ্ট্ৰেশ্যন কৰিলে, বাট দেখায়, শ্ব' কৰে, নিজৰ প্ৰফাইলত আহি যায় যে যেতিয়া এপ্লাই কৰিব যায় বা লগ ইন কৰাৰ পিছত OTR শ্ব' কৰে, বাট ইয়াতে নট য়েট অপেন না লাষ্ট ডেট আছে না কিবা আছে। চ' মই ইয়াৰ ৰিগাৰ্ডিং মই ফোন কৰিছিলো, বাট এতিয়ালৈকে ৰেছপন্স অহা নাই। ৰেছপন্স আহিলে মই তোমালোকক দিম। এই চোৱা ঈশানতে নট য়েট অপেন, মই এইটো দেখাইছিলো, ঈশানতে নট য়েট অপেন। আগষ্টত ক্লিয়াৰ হৈ যাব এইবোৰ, মানে ডেট ছেট এভৰিথিং আহি যাব। অ'কে, ধন্যবাদ। ভিডিঅ'টো ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছো ষ্টুডেণ্টৰ ৰিকুৱেষ্টত, এইটো কোনো নহয় যে কোনো গালি পাৰিবলৈ নালাগে, প্লিজ ৰিকুৱেষ্ট কৰিছো ভাই। মানে কোনো পাপ কাম কৰা নাই, ষ্টুডেণ্টৰ হকে কাম কৰি আছো, বেলেগ একো তো পেপাৰ চেপাৰ লিক কৰা নাই নহয়। চ' পেপাৰ চেপাৰ লিক কৰা নাই, কাৰো হাত মাৰি খোৱা নাই। চ' ডাটাখিনিও মোৰে যাই আছে, টাইমো মোৰে যাই আছে, জাষ্ট ষ্টুডেণ্টৰ কাৰণে লাগি আছো, ডেটছ ৱাই এইখিনি কৰিব পাৰিছো। চ' ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এটা পজিটিভ কমেণ্ট দি যাব। ধন্যবাদ।